হাজো শুৱালকুছিবাসীৰ বাবে সুখবৰ। এতিয়াৰে পৰা যান-জঁটৰ বেহুফালি চিকিৎসাৰ বাবে যাব নালাগে মহানগৰীলৈ। উন্নতমানৰ কৰি তোলা হৈছে চৰকাৰী চিকিৎসালয়ৰ আন্তঃগাঁথনি। শুৱালকুছি, হাজো, শিঙিমাৰীকে ধৰি কেইবাখনো চিকিৎসালয়ত উপলব্ধ হৈছে উন্নতমানৰ চিকিৎসা। একেদৰে গঢ়ি উঠিছে কেইবাখনো ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠান। ৰাজহাড়ৰ বিষকে ধৰি শ্লিপ ডিছৰ দৰে বিষৰ পৰিচৰ্যা কৰিবলৈ দদৰাত গঢ়ি উঠিছে স্পাইন কেয়াৰ চেণ্টাৰ। স্থানীয় যুৱক ডক্টৰ কনক চন্দ্ৰ দাসে আগবঢ়াইছে কাৰিঅপ্ৰেক্টিক ট্ৰিটমেণ্ট। শিঙিমাৰী আদৰ্শ চিকিৎসালয়খনৰ পৰা মাত্ৰ 1 ফাৰ্লং দূৰত্বত থকা কেন্দ্ৰটোত পৰিচৰ্যা লাভ কৰি আৰোগ্য লাভ কৰিছে বহু ৰোগীয়ে। সেয়ে ৰোগীৰ সোঁত বৈছে স্পাইন কেয়াৰ চেণ্টাৰলৈ। ৰোগীসকলৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা কনক চন্দ্ৰ দাসে প্ৰকাশ কৰিছে মনৰ অনুভৱ। মই কনক দাস, মোৰ চেণ্টাৰটো আপোনাৰ দদৰা লখিমী হোটেলৰ ওচৰত আছে। আপোনাৰ কিয়ান স্পাইন কেয়াৰ চেণ্টাৰ, ইয়াতে মই জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ইয়াতে আপোনাৰ মেনুৱেল থেৰাপি আৰু মাছাজ হয়। আপোনাৰ কমৰ বিষ, ডিঙিৰ বিষ, গাঁঠিৰ বিষ, তেনেকুৱা ধৰণৰ বিষৰ মানে থেৰাপি কৰা হয়। ইয়াতে মিনিমাম 4-5 দিন কৰিব লাগিব কণ্টিনিউ, তেতিয়া মানে মানুহ সুফল পায়। আৰু আমাৰ নলবাৰী, হাজো, বৰপেটা, আপোনাৰ বাইহাটা চাৰিআলি, তেনেকুৱা ৰঙিয়া এইটো চাইডৰ পৰা আহে পেচেণ্ট। চেণ্টাৰটো ৰাতিপুৱা 10টাৰ পৰা আবেলি 6টালৈকে থাকে। চানডে বন্ধ থাকে। আজিকালি যিহেতু সকলোৰে বিষৰ সমস্যা বহুত বেছি হয়, কমৰ বিষটো কম চব মানুহৰে থাকে, আমি তেনেকুৱা ধৰণৰ থেৰাপি ইয়াতে কৰা হয়। মেনুৱেল আৰু মাছাজ হয়, মেনুৱেল থেৰাপি আৰু মাছাজ থেৰাপি কৰা হয়। যদি কোনোবা তেনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে, মোৰ ইয়াতে আহিব পাৰে। আপোনাৰ 4 পৰা 5 দিন কণ্টিনিউ থেৰাপি ল'ব লাগিব, তাৰপিছত ভাল উপকৃত পাব। আমাৰ এটা ছেশ্যনত 1500 টকা লোৱা হয়। আপোনাৰ যদি কণ্টিনিউ 4-5 দিন কৰিব লগা হয়, তেতিয়া আমি অকণমান ডিছকাউণ্ট কৰি দিওঁ। আৰু যদি এটা ছেশ্যন লয় 1500 লোৱা হয়। এটা ছেশ্যনত এদিনে হয়, মানে 1 পৰা 1.5 ঘণ্টা সময় লাগে। ইয়াতে আপোনাৰ পুৰুষ মহিলা সকলো আহিব পাৰে। আমাৰ এড্ৰেছটো হ'ল আপোনাৰ নিয়াৰ লখিমী হোটেল, দদৰা, কামৰূপ, অসম। মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু